মানে পুহমহীয়া যাৰ গোটেইখন কুঁৱলী পৰি আছে নিয়ৰখনা গান গাবলৈ মই বৰ্তমান ৰূপক শৰ্মা নগাঁও বিধায়ক আমি কেইটা বন্ধু ৰূপক মই জুবিন এনেকৈ কিবা এটা আৰু 5-7খনমান গাড়ী কৈছে মই মাটি এটুকুৰা কিনিছোঁ নহয় ব'ল চাওঁগৈ কৈছোঁ ক'ত খাৰগুলি ধুনীয়া টিলা এটা কিনিছোঁ আৰু মোক কিছুমান গছ আছে ব'ল তো তাৰ হাতত এটা বেছবলৰ ষ্টিক এডাল দেই এইখন কি বুলি ষ্টিক বুলিয়ে কয়নে বেছবল ষ্টিক এডাল তাৰপিছত গৈ পেলাই আমি হেৰি পালোগৈ তাৰ টিলাটো পালোগৈ পাওঁতে কৈছে কৃষ্ণ ইয়াত গছবিলাক যে সেইবিলাক চব মই ৰোৱা গছ আৰু ইহঁতৰ লগত মই কথা পাতোঁ আৰু ইহঁত অলপ দুষ্ট হৈছে বুজিছ সেই বুলি কৈ ষ্টিকডাল লৈ গছবোৰক খুব পিটিছে পিটিবিলাক আছে আৰু গালি পাৰিছে বিভিন্ন গালি আৰু ই এনেকুৱা হৈছে ই তেনেকুৱা হৈছে ইডালত মাৰে সিডালত মাৰে তাৰপিছতে শেষত আৰু মোক কৈছে তই মোৰ তালৈ আহিলে কি খুৱাম এতিয়া মোৰ নিজৰ বাৰীৰ ফল এটাকে খা বুলি কৈ সিটো গছ এজোপা ওপৰত উঠি গ'ল কি গছ কৰ্দৈ গছ এজোপা উঠি গ'ল জানে টেঙা কৰ্দৈ ডাঙৰ কৰ্দৈ এটা ছিঙি আনিছে আনি কৈছে খা মোৰ ঘৰৰ ফল এই ৰাতি পুহমহীয়া 2টা বজাত মই কৰ্দৈ খাওঁ কেনেকৈ তাৰপিছত মই ইমান ঠাণ্ডাত সি একদম এনেকৈ খাইছে নিজৰ বাৰীৰ ফল খোৱা কিন্তু মজাই বেলেগ বঢ়িয়া